এতিয়া আমি এফালে গ'লে আমি এতিয়া যিটো মৈদাম খানি বিশ্বৰ ঐতিহ্যৰ বাবে মানে যিখিনি সমল পাইছে বা যিটো মৈদাম খানিছিল আৰু সেই খনা মৈদামটো আমি চাবলৈ গৈ আছোঁ আৰু এই ষ্টেপটো পাৰ হ'লে সেইফালে পামগৈ মানে 2024 চনত আমাৰ চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত হৈছিল আৰু সেই অন্তৰ্ভুক্ত হ'বলৈ যাওঁতে সেইখিনি তেওঁ প্ৰমাণ হিচাপে খান্দিব লগা হৈছিল প্ৰমাণ হিচাপে খান্দিব লগা হৈছিল মানে কি বস্তুখিনি এভিডেন্স হিচাপে পায় আৰু সেই সময়তে যিজন আৰ্কলজিষ্ট আছিল গুজৰাটৰ যিজন ৰাণী কি ভাও আৰু যিটো আৰ্কলজি চাইট তেওঁলোকে মানে খনন কৰি ৱৰ্ল্ড হেৰিটেজ যে কাম প্ৰিপেয়াৰ কৰিছিল সেই একেজন ব্যক্তিয়ে ইয়াৰ মানে কামটো তদাৰক হিচাপে আছিল আৰু তেওঁ আছিল কে.চি. নৰিয়াল কে.চি. নৰিয়াল কিন্তু এটা কথা মৈদাম চাবলৈ আহিলে ইয়াত দুটা পাৰ্ট হৈ আছে এতিয়া বৰ্তমান এইটো হৈছে দুটা পাৰ্ট বুলি ক'লেও ভুল হ'ব তথাপি নক'লেও ভুল হ'ব কিন্তু অসম চৰকাৰৰ যিটো পুৰাতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত হৈ আছে সেইটো ছাইডটো হৈছে ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত হৈ আছে কিন্তু ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰে এটা বিভাগ হ'ল অসম চৰকাৰৰ এই পুৰাতত্ত্ব বিভাগটো তেওঁলোকে যিখিনি কাম আপোনাৰ আৰ্কলজিকেল ছাৰ্ভে ইণ্ডিয়াৰ পৰাই ৰুল এণ্ড ৰেগুলেশ্যনখিনি মানি চলিব লাগে এওঁলোকে যদি কিবা কাম কৰিব নোৱাৰে তেওঁলোকৰে অনুমতি লৈ তেওঁলোকৰ ব্যক্তি আনি আকৌ কাম কৰিব লগা হয় বা আকৌ মানে অসম চৰকাৰৰ আৰ্কলজি বিভাগে লোৱাৰ পাছতহে সাধাৰণতে আকৌ ভাৰত চৰকাৰ আৰ্কলজি বিভাগলৈ প্ৰেৰণ কৰিবলৈ মানে ছাইটটো ভাল হয় সেইটো এটা কথা আহি পৰে এইখিনি আমি ওপৰলৈ যাওঁগৈ এতিয়া আমি আহি আছোঁ ওপৰলৈ এইখিনিকে দৰ্শকসকলক এটা কথা ক'ব বিচাৰিছোঁ ৱৰ্ল্ড হেৰিটেজ চাইটত যিহেতু চৰাইদেউ মৈদাম অন্তৰ্ভুক্ত হৈছে এই অন্তৰ্ভুক্ত কিন্তু এটা সৰু প্ৰচেছ নহয় বহুত দীঘলীয়া প্ৰচেছ দাদাৰ লগত আমি আহোঁতে পাতি আহিছিলোঁ মানে ইমান সহজ নহয় অন্তৰ্ভুক্ত হ'বলৈ বহুতখিনি আপোনাৰ প্ৰচেছ আছে সেই প্ৰচেছ পাৰ হৈ যোৱাৰ পিছতহে ৱৰ্ল্ড হেৰিটেজ চাইটত ৰাষ্ট্ৰসংঘৰ মজিয়াত সেইখিনি একচেপ্ট হৈ আৰু আজি অসমৰ কাৰণে ইউনেস্কোৰ যিটো কালচাৰেল যিটো বিভাগ আছে হয় আৰু সেইখিনি গোটেই প্ৰক্ৰিয়া পাৰ কৰি আহি আজি অসমে চৰাইদেউক ৱৰ্ল্ড হেৰিটেজ চাইট সেইটো আমাৰ অসমৰ কাৰণে গৌৰৱৰ বিষয় অসমৰ নহয় গোটেই ভাৰতৰ কাৰণে আৰু আমি অসমীয়া হৈছে হিচাপে আমাৰ পূৰ্বপুৰুষ যে বহুত আগত আছিল যিটো ৱৰ্ল্ডে স্বীকৃতি দিছে আমি আহি মৈদামৰ ভিতৰৰ যিখিনি অংশ সেই অংশ পালোহি এই মৈদামটো এইটো তলৰ যিটো অংশ সেইটো ঘূৰণীয়া হৈ আছে চোৱা এইটো বেছটো এইটো ঘূৰণীয়া হৈ আছে এতিয়া কথাটো হ'ল কি কোনটো মৈদাম তেওঁলোকে এতিয়া ৱৰ্ল্ড হেৰিটেজৰ সময়ত খনন কৰিছিল সেই মৈদামটো দেখাবলৈ আহি আছোঁ সেই মৈদামটোৱে হৈছে সেই মৈদামটো এই সন্মুখত দেখা মৈদামটো আমি এতিয়া তালৈ যাম খান্দা হৈ আছে খান্দা আছে ওপৰৰ ফালৰ পৰা তললৈ চাব পাৰে খালি সেইটো ভিডিঅ'ৰ কাৰণে অনুমতি নাই কিন্তু ওপৰৰ ফালৰ পৰা তললৈ চাব পাৰে দ্বিতীয় কথাটো হৈছে কি এই মৈদামটো সাধাৰণতে এই মৈদামৰ সৈতে একে এনেকুৱা এটা মৈদাম ইয়াত চাব পাৰে এই অংশলৈ আহিলে চাব পাৰে যিটো মৈদামৰ গোটেই কভাৰটোৱে হৈছে ইটাৰে কভাৰ হৈ আছে আপুনি ওপৰলৈকে ইয়াত এটা মৈদাম আছে আপুনি দেখিছেনে বাৰু কোনটো চাইডে সেই মৈদামটো আমি চাবলৈ আহি আছোঁ সেইটোৱে অতি মৈদামৰ ভিতৰত চাবলৈ ধুনীয়া হয় আৰু মানে বেছি ভাল লাগে আৰু সেই মৈদামটো মাটিৰে আৱৰি হৈ থকা নাই ইমান ডাঙৰ এটা মৈদাম ইটাৰে আৱৰ খাই আছে সেই মৈদামটো আমি এই অংশলৈ আহিলেহে আমি চাব পাৰিম আৰু সেই অংশটো আমি এই অংশটো যে এইফালে এপাক গৈছে আৰু এইফালে এপাক গৈছে আমি অকণমান গ'লে আৰু সেই মৈদামটো চাব পাৰিম হয় এটা কথা কওকচোন ৰাজকীয় মৈদাম আৰু সাধাৰণ লোকৰ মৈদাম ইয়াত পাৰ্থক্য কিবা আছেনে এইখিনি ৰাজকীয় হ'লে যিজন ব্যক্তিত্ব এজন ৰাজকীয় কিয় হ'ব তেওঁ ৰজা হ'ব লাগিব ৰজা কেনেকৈ হ'ব লাগিব ব্যক্তিত্ব থাকিব লাগিব ব্যক্তিত্ব হ'বলৈ হ'লে তিনি গোহাঁয়ে তেওঁক স্বীকৃতি দিব লাগিব ৰাইজে মানি চলিব লাগিব আৰু তেওঁৰ যি পূৰ্বপুৰুষৰ যিটো নিয়ম তেওঁৰ শৰীৰতো দাগ থাকিব নালাগিব হয় না নহয় সেই ইমান গুণৰ অধিকাৰী এজন ব্যক্তি আৰু যিয়ে এনেকুৱা আমাৰ স্বৰ্গদেউসকলে যি 7 ৰাজ মাৰি 1 ৰাজ 7 ৰাজ মাৰি 1 ৰাজ কৰিব কোনে পাইছে
তাৰ মানে কি সবকে ইউনিটি লৈ শাসন কোনে কৰিব পাৰিছে নগা সেই সময়ত নগাসকলেও আহোম স্বৰ্গদেউসকলক টেক্স দিব লগা হৈছিল কাকৰ বাঁহৰ চুঙাত লুণীয়া পানী আনি স্বৰ্গদেউক খাবৰ কাৰণে দিব লগা হৈছিল হয় নে নহয় হয় নে সেই 1603 খ্ৰীষ্টাব্দত তিৰু পাহাৰত আইৰণ চালি শিল ইটা চালি শিল চালি সেই শিলৰ পৰা তেওঁলোকে কি কৰিছিল আইৰণ কালেকশ্যন কৰি ইকৰা আৰু উচ্চ তাপসম্পন্ন পদ্ধতিৰে গলাই বৰটোপ নিৰ্মাণ কৰিছিল বৰটোপ বনাইছিল অকল যুদ্ধৰ সঁজুলিয়ে বনোৱা নাই গোটেইখিনিক একেলগে বান্ধিছে একেলগে ৰাখি আনিছে বৰাহীসকলক বৰাহীসকলৰ স্থান আছিল চুকাফা অহাৰ আগত বৰাহীসকলৰ ৰাজধানী আছিল আৰু বৰাহীসকলৰ দেওশালত মানে পূজা কৰা পদ্ধতি বা দেওশালত আকৌ আহোম স্বৰ্গদেউসকলে পুনৰ প্ৰতিষ্ঠা কৰি দেওশাল প্ৰতিষ্ঠা কৰিছিল এইবিলাক যিবিলাক সাৰ্বজনীন যিবিলাক কাম আজি কোনে কৰিব পাৰিছে আজি আমি ভাগে কৰি দিব পাৰিছোঁ ভগাভাগে পাইছোঁ সেই বৰঅসমৰ সপোন সেই বৰঅসমৰ কথা কৈহে থাকে আৰু সেইসকলৰ কাৰণে যিখিনি কৰিবলগীয়া কাম স্বৰ্গদেউসকলে কৰি সাতৰাজ মাৰি একৰাজ কৰি ৰাজধানী বনাইছিল য'ত আমি চৰাইদেউত আছোঁ আৰু যিটো মৈদাম চাবলৈ আহি আছোঁ মানে ইটাৰ গোটেই মৈদামখিনিৰ ভিতৰত দেখিবলৈ চবচে ধুনীয়া হয় চাওকচোন এইটোহঁত এটা মৈদাম আছিল কোনোবা স্বৰ্গদেউ এজনে চকোন গোটেই কাহিনী সোমাই আছে কোনে গোটেই দেশৰ কাৰণে কৰি যোৱা কামবিলাকৰ প্ৰমাণ হিচাপে থিয় হৈ আছে গৌৰৱ হিচাপে থিয় হৈ আছে এতিয়া আমি এটা যে জাতি আছিলোঁ আমাৰ যে পূৰ্বপুৰুষ ইমান আছিল সেই কথাবিলাক কিহে প্ৰমাণ দিয়ে বিশ্বই কিয় স্বীকৃতি দিবহি লগা হৈছে আজি বিশ্ব আহি এইডোখৰ পাইছেহি কি কাৰণে আজি বহুতে আমি হয়তো আহি এডোখৰ পোৱাহি নাই কিন্তু বিশ্ব আহি এডোখৰ পাইছে ক'ত পাইছে তোমাৰ ৪২ ওচৰ পাইছেহি সেই মৈদামটো চাওকচোন সেই মৈদামটো দেখিছেনে সেইটো দেখিছেনে ইয়াৰ পৰা যদি অলপ জুম হয় সেইটো মৈদাম গোটেইটো ইটাৰ হয় সেইটো গোটেইটো ইটাৰ কিয় হ'ল কিছুমান মই কৈছোঁ নাই মৈদাম বনোৱাৰ যিটো প্ৰক্ৰিয়া যিটো বহুত ষ্টাডি কৰিও শেষ কৰিব নোৱাৰে আমি যিগতে মৈদাম বুলি ভাবি আছোঁ সেইগতে মৈদাম নহয় এই কালচাৰ ইয়াত কি সোমাই আছে আমাৰ সংস্কৃতি সোমাই আছে ইয়াত কি সোমাই আছে আমাৰ পৰম্পৰা সোমাই আছে ইয়াৰ গঠনশৈলী যিটো অনুভৱ সেই মৈদামটো চালে গম পাব আৰু যিমানখিনি মৈদাম আছে তাৰ ভিতৰত তাৰ ষ্ট্ৰাকচাৰটো চালে গম পাব সেইটো মৈদাম এইখিনি হৈছে আমাৰ ধুনীয়াকৈ মাটিৰ আৰু এতিয়া ঘাঁহ বন গজি আছে হয়নে কিন্তু সেইটো মৈদাম যদি জুম হয় চাওক গোটেইটো কিন্তু একদম তলৰ পৰাই ইটাৰে গাঁথা গোটেই 89 মৈদাম এইটো 89 হয়নে এইটো 89 মৈদামৰ কাষৰ যিটো মৈদাম 89 আপোনালোকে যদি নাযাওঁগৈ আৰু আপোনালোকে যদি কেতিয়াবা আহে চাব পাৰিব 89 মৈদামৰ পৰা একদম এইটো হৈছে 89 মৈদাম আৰু তাৰ ওচৰতে থকা মৈদামটো হৈছে সেই দাদাই কোৱা সেই সকলোতকৈ ধুনীয়া দেখিবলৈ ভাল লগা মৈদামটো যেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে মৈদামটো খান্দিছিল আপুনি তাত উপস্থিত আছিল নে খান্দাৰ প্ৰচেছ কি পাইছিল বা কেনেকুৱা হৈছিল অকণমান যদি দৰ্শকক কৈ দিয়ে মৈদাম খান্দিবৰ কাৰণে যিজন ব্যক্তি নেতৃত্বত হৈছিল সেই ব্যক্তিজনে হৈছে কে.চি. নৰিয়াল ছাৰ আৰু অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ যিখিনি আছেই বিষয়ববীয়াখিনি সেই ওপৰ ফালৰ পৰা সেই মৈদামটো খান্দি এনেকৈ চাৰ্কুল কৰি খানা হৈছে আৰু অকণকৈহে খান্দে সাধাৰণতে যিবিলাক মানে সঁজুলি সাধাৰণতে বাৰ্চ আৰু হেৰিহে লয় মানে খন্তি টাইপৰ বস্তু অকণকৈ খান্দি ইটা যিবিলাক আছে এই ইটাবিলাকৰ নাম্বাৰিং আছে এইবিলাক ইটা দেখিছেনে এই ইটাবিলাকৰ নাম্বাৰিং আছে সেই শিলবিলাক যে দেখিছে সেইবিলাক হৈছে ৰিভাৰ শিল আৰু সেইবিলাকো মৈদামৰ ভিতৰৰ পৰা পোৱা গৈছে ভিতৰৰ পৰা লাহে লাহে এটা এটাকৈ আনি সেইখিনি তাত থোৱা হয় আৰু এই যে ভাগকৈ যে ইটা যে আছে সেইবিলাকৰ নাম্বাৰিং আছে সেই বস্তুবিলাক তেনেকৈ আহি ইয়াত তেনেকৈ তাৰ পৰা উলিয়াই আনি ইয়াত থোৱা হয় তাৰ সেই চাৰ্কুলকৈ প্ৰথম এটা ষ্টেপ হ'ল তাৰ পৰা আকৌ এটা ষ্টেপ হ'ল তাৰ পৰা আকৌ গৈ পেলাই সমতলৰ এটা যিখন মেইন দুৱাৰ যিখন মানে আপোনালোকে তেওঁলোকে বন্ধ কৰে সেই পজিশ্যনটো পালেগৈ সেই পজিশ্যনটো পোৱাৰ পাছত যিকেইটা বডি আছে
বডিকেইটা এনেকৈ শুৱাই কংকালকেইটা এনেকৈ কংকালো পাইছিল এনেকৈ আছে নহয় আৰু আমি যে গ'লোঁ সোমাই ভিতৰলৈ এই এটা এই যিটো মানে যিকেইটা কংকাল আছে সেইকেইটাৰ উপৰিও এই ৱালখনৰ ভিতৰ চাইডে কংকাল এনেকুৱাত পোৱা গৈছে তাৰমানে হোল কৰি পেলাই সেইপিনে মানে সেই কোনোবা হয়তো আহিছিল তেনেকুৱা এটাও মান পোৱা গৈছে মানে হোল কৰি পেলাই সেইখিনি বস্তু পাইছে আৰু ইয়াতো মানে ভিতৰত এটা ফুটা পোৱা গৈছে এনেকুৱা মানে ওপৰ ফালৰ পৰা কোনোবাই খানি মানে হেৰি কৰা হৈছে তাৰ উপৰি বডিটোৰ কাষত সাধাৰণতে আমাৰ মানুহে যেনেকৈ মৃত্যু হ'লে সাধাৰণতে হেৰি দিয়ে আপোনাৰ ফুল দিয়ে নহয় ঠিক সেইটো সময়ত এনেকৈ ঘূৰণীয়া মানে গছপাতৰ গোটেই এইটো এনেকুৱা ডিজাইনৰ এনেকুৱা আপোনাৰ ইয়াতকৈ সৰু খালি এনেকুৱা আপোনাৰ এনেকুৱা ডিজাইনৰ মানে সোণৰ পাত খান্দোতে পাইছে সোণৰ পাত এনেকুৱা পাইছে আৰু পটাৰী টাইপৰ কিছুমান বস্তু পাইছে আৰু তাত সাধাৰণতে যিটো 5টা আপোনাৰ যিটো স্কেলটন পোৱা গৈছে তাৰ উপৰিও কি পোৱা গৈছে মানে চন্দ্ৰতাপ মানে আৰ্হি থোৱা মানে বন্ধা মানে সেই গজালবোৰ পোৱা গৈছে এনেকৈ চন্দ্ৰতাপ এনেকৈ আৰ্হি থৈছে মুঠতে ভিতৰলৈ গৈ থাকিলেহে সেই অনুভৱটো হয় চাৰ্কুল হৈ পেলাই আৰু সেই খনা মৈদামটো হৈছে এইটো মৈদাম আৰু এই মৈদামটো সেই শিপিনেদি গৈ ওপৰ ফাললৈ এনেকৈ খান্দিছিল ওপৰ ফালৰ পৰা এনেকৈ তললৈ খান্দি গৈছিল ইয়াতে আপুনি এটা কথা ক'লে ওপৰৰ ফালৰ পৰা আমি এটা গাঁতৰ নিচিনা এটা পোৱা গৈছিল বুলি কৈছিল সেইটোৰ পৰা অনুমান কৰিব পাৰি যে আমাৰ যিহেতু কথিত আছে বহুতে কৈ থাকে যে ব্ৰিটিছ বা মানে যেতিয়া আক্ৰমণ কৰিছিল অসম তেতিয়া মৈদামবোৰ খান্দি তাত থকা সোণৰ সেইটোতো তাৰ সেইটো প্ৰমাণ এইটো প্ৰুফ হয় কাৰণ মৈদামটো বনোৱাৰ পাছতে মৈদামৰ চৌচালি ঘৰটো ডাঙৰ হ'ল এটা কিয় থাকিব আৰু সেইটো পাছত যে খনা তাৰ চিনটো থাকি যায় সেইটো সেইপিনে ওপৰ ফালৰ পৰা নাই ৰচিদ মানুহ তললৈ সোমাই আহিছে মানে সেইবিলাক হৈছে তাৰ প্ৰুফ হয় যি কি নহওক এই আমি যিটো মৈদাম খান্দিছিল ৱৰ্ল্ড হেৰিটেজৰ কাৰণে সেই মৈদামটোৱে আছোঁ আপোনালোকৰ দৰ্শকসকলে চাবলৈ আহিব আৰু সেই মৈদামটো ওপৰ ফালৰ পৰা সেইটো খনন হৈছিল আৰু বাকী যিখিনি মৈদাম সেই মৈদামটো সেইটো এটা মৈদাম হয় বুজিছেনে বহুত কিমান ওখ দেখিছেনে তাৰ এডোখৰতে যে খান্দি বা ছিঙিছে সেই বস্তুটো ধৰা পৰিছে নাই আপুনি চাওকচোন পৰিছে নাই পৰিছে তাৰমানে আপোনাৰ গদাধৰ সিংহৰ যিটো মৈদাম আগতে কোৱা হৈছে 3জোপা কাকিৰি তামোল গছৰ সমান ওখ চাওকচোন অনুমান যদি কৰে এই মৈদামটো যদি সম্পূৰ্ণ আপুনি পেৰেলেলি ওপৰলৈকে যদি কল্পনা কৰি ভাবে তেতিয়াহ'লে এই মৈদামটো আপোনাৰ ধৰি লওক 3জোপা তামোল বা 4জোপা তামোলৰ ওপৰ হাইটৰ সমান প্ৰমাণ দি আছে নাই চাওকচোন মানে সেইটো সময়ত সেইটো প্ৰথম অৱস্থাত এতিয়া আজি কিমান শ বছৰ পাৰ হৈ গ'ল হয় নে নহয় সেই কথাখিনি আৰু এইখিনি এতিয়া ইতিহাস হৈ গ'ল এইখিনিও এই শিল ইটাখিনি সেই শিলখিনি তাৰ ভিতৰৰ পৰা আনিছিল আৰু সাক্ষী হিচাপে মই আছিলোঁ এইখিনি কিন্তু 600 বছৰ আগৰ ইটা 600 বছৰ আগৰ বুলি কোৱা নাই সাধাৰণতে আপোনাৰ ধৰি লওক একজেক্ট টাইম পিৰিয়ডটো পৰীক্ষা কৰিব লাগিব বহুত পুৰণা আপুনি যদি পুৰণা ইটাটো সাধাৰণতে পৰীক্ষা কেনেকৈ কৰিব পাৰে ই নৰ্মেল ইটাতকৈ ই হাইট পাতল হয় সেইটো পাতল দ্বিতীয় কথাটো হৈছে কি ই এটা ৱাটাৰ প্ৰটেক্টেড হয় এনেকৈ ফিংগাৰিং যদি কৰে আপোনাৰ অইলি চেঞ্চ হ'ব আৰু তৃতীয় কথা ই মডাৰ্ণ ইটাটোত আপোনাৰ পানীত যদি দুবাৰ বেছি বুৰবুৰণি উঠে আপুনি ইমান চাইজৰ ইটা এটা যদি লয় ইয়াৰ যিমান হাইট ৱেইট পাব সেইটো ৱেইট নাপায় আপুনি গতিকে আজি চৰাইদেউৰ বিষয়ে বহুতখিনি তথ্য আৰু বহুতো জনা নজনা কথা আজি আমাৰ অভিজ্ঞ গাইডজনৰ পৰা আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি গম পালে আশা কৰোঁ কথা আপোনালোকে জানি উপকৃত হৈছে আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ গতিকে আজিলৈ বাই বাই